নমস্কাৰ মৰমৰ ষ্টুডেন্টস সকলোকে স্বাগত জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ষ্টুডেন্টস ক্লাস 12 এইচএস দ্বিতীয় বাৰ্ষিকৰ সাহিত্য সৌৰভ অসমীয়া কিতাপখনৰ চিঠি যেটো পাঠ আছে তোমালোকৰ 6 নম্বৰ চেপ্টাৰ শিলভদ্ৰ ডাঙৰীয়া লিখিছিলে এই চিঠি যেটো পাঠটো এই পাঠটোৰ সকলোখিনি ভিতৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজি আলোচনা কৰিম লগতে অনুশীলনী যিখিনি কোৱেশ্চন আনসাৰ আছে সকলোখিনি সলভ কৰি দিম আৰু গোটে পাঠটো মই বুজাই দিম গতিকে তোমালোকে ভিডিওটো অন স্কিপ নকৰি শেষলৈকে চাই থাকিবা কিয়নো এইটো ভিডিও তোমালোকে গোটে শেষলৈকে যদি চোৱা তেনেহলে হাই সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে তোমালোকে বেলেগ চাব নালাগে কোৱেশ্চন আনসাৰ এইখিনিয়ে তোমালোকে গুটে ক্লিয়াৰ হৈ যাব ঠিক আছে ইয়াৰ পৰা চিঠিৰ পৰা জি বুলি কোৱেশ্চন নহক কিয় হাই সেকেন্ডাৰী পৰীক্ষা তোমালোকে ডাইৰেক্ট কৈ দিব পাৰিবা তোমালোকে এটা কাম দি তোমালোকে ঘৰত এই গুটে পাঠটো প্ৰথমৰ পৰা শেষলৈকে এবাৰ ধুনিয়াকৈ ঘৰত পঢ়িবা তাৰ পিছত তোমালোকে আমাৰ এটো ভিডিও চাবা কিয়নো নিজৰ ঘৰত এই পাঠটো পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ তেতিয়া তোমালোকে নিজৰ বুজিবলৈ অলপ সুবিধা হ'ব আৰু পাঠটো একেবাৰে সহজ হৈ যাব তোমালোকে চাবা এফালে কঠিন শব্দৰ অৰ্থ এই পাঠৰ যিখিনি কঠিন শব্দ আছে এই কঠিন শব্দখিনি তোমালোকে ক্লিয়াৰ কৰি লবা ঠিক আছে মই তোমালোকে মোবাইল স্ক্ৰিনতে লৈ যাম মোবাইল স্ক্ৰিনত গোটেই কোৱেশ্চন আনসাৰখিনি ক্লিয়াৰ কৰি দিম লগতে ভিতৰৰ কোৱেশ্চনখিনি ক্লিয়াৰ কৰি দিম ঠিক আছে তোমালোকে মূল পাঠটো পঢ়িবা আৰু তোমালোকে মোষ্ট ইম্পৰ্টেন্ট এটা বস্তু হৈছে তোমালোকে যেটো শিলভদ্ৰ ডাঙৰীয়া যেহেতু এটো পাঠ লিখিছিলে শিলভদ্ৰ ডাঙৰীয়াৰ গোটেই জীৱনীটো তোমালোকে চাবা ইয়াত লিখাই আছে কিয়নো কবি যেটো পৰিচয় কবি পৰিচয় বহুখিনি কোৱেশ্চন আহে মই তোমাক অলৰেডি ইয়াত কৰাই দিম বাৰু তোমাক চিন্তা কৰিব নালাগে তো বলাইতে আমি মোবাইল স্ক্ৰিনত লৈ গৈছো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অলট ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ মোষ্ট ইম্পৰ্টেন্ট ভিডিওসমূহ তোমালোকৰ মাজলৈ পাই থাকে তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো বলাইতে ভিডিওটো আমি আৰম্ভ কৰিম মৰমৰ ষ্টুডেন্টস তোমালোকৰ প্ৰথমটো কোৱেশ্চন আহিছে অনুশীলনীৰ পৰা 1 মাৰ্কছৰ 1 নম্বৰ কোৱেশ্চনটো চাবা চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে তোমালোকে নিজৰ কিতাপখন উলিয়াই লবা চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে তো উত্তৰটো লিখিবা যে চিঠি গল্পটো শিলভদ্ৰৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে এই কোৱেশ্চনটো ক্লিয়াৰ ডাইৰেক্ট 1 নম্বৰীয়া কোৱেশ্চন তোমালোকে 1 নম্বৰ পৰীক্ষাত এনেকা আহিলে লিখিলে পাই যাবা তাৰ পাছৰ কোৱেশ্চনটো চাবা পাছৰ কোৱেশ্চনটো আহিছে 2 নম্বৰ কোৱেশ্চনটো শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল এইটো কোৱেশ্চন খুবেই গুৰুত্বপূৰ্ণ তোমালোকে যেতিয়া কিতাপখন প্ৰথমৰ পৰা শেষলৈকে এবাৰ পঢ়িবা তেতিয়া তোমালোকে এই কোৱেশ্চনখিনি কথা বুজি পাবা তথাপিতো মই মূল ভাৱত তোমালোকক কৈ দিম সকলোখিনি উত্তৰটো হৈছে শিলভদ্ৰই 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চনটো কৈছে যে কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল তো উত্তৰটো হৈছে ভূদেৱ চৌধুৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে কি অপেক্ষা কৰি আছিল এই কোৱেশ্চনটো একেবাৰে সিম্পল কোৱেশ্চন ডাইৰেক্ট তোমালোকে লিখি দিলে পাই যাবা ঠিক আছে প্ৰথম যিকিটা 1 নম্বৰ 2 নম্বৰ কোৱেশ্চন আহিলে এইকিটা আহিছে তোমালোকৰ যিজন কবিজনৰ বিষয়ে আহিলে তাৰ পাছতে 3 নম্বৰ কোৱেশ্চনটো পাঠৰ ভিতৰৰ পৰা আহিছে 1 নম্বৰীয়া কোৱেশ্চন এইটা 4 নম্বৰ কোৱেশ্চনটো পাঠৰ ভিতৰৰ পৰা আহিছে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰী কোনে দিছিলে তো উত্তৰটো হৈছে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে দিছিলে ঠিক আছে এই কোৱেশ্চনটোৰো ক্লিয়াৰ এটা 1 নম্বৰ কোৱেশ্চন কাৰণে মই অলপ স্পিডাই কৈ দিছো 5 নম্বৰ কোৱেশ্চনটো আহিছে যে ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিলে এটো মই কৈ দিম এতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে তেওঁ কি হৈছে কিছুদিন অকলে বাগানত আছিল ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে কিছুদিন অকলে বাগানত আছিল আৰু তেওঁৰ পৰিবাৰক গাঁৱৰ ঘৰত ৰাখিছিল তেতিয়া তেওঁৰ পৰিবাৰৰ পৰা তেওঁলৈ চিঠি আহিছিল এই চিঠিখন সোনকালে পাবলৈ কি হৈছিল তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল যাৰ দূৰত্ব আছিল কমেও 4 মাইল কিমান দূৰত্ব তেওঁৰ ঘৰৰ পৰা ডাকঘৰটোলৈ 4 মাইল ঠিক আছে এই কোৱেশ্চনটো ক্লিয়াৰ তোমালোকে ধুনিয়াকৈ লিখি লবা পাছৰ কোৱেশ্চনটা চাবা পাছৰ কোৱেশ্চনটা আহিছে 2 পৰা 3 নম্বৰ অৰ্থাৎ পৰীক্ষাত আহিলে 2 পৰা 3 নম্বৰ আহিব 1 নম্বৰ কোৱেশ্চনটো সুধিছে যে চিঠি গল্পটো ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে এই কোৱেশ্চনটোৰ উত্তৰটো মই ধুনিয়াকৈ কৈ দিম উত্তৰটো হৈছে চিঠি গল্পটো ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে বাগানত আছিল তেতিয়া তেওঁৰ পৰিবাৰক কিছুদিনৰ বাবে গাঁৱৰ ঘৰত থৈ আহিছিল অথনি কোৱেশ্চনটো হতে কি হেহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল অপেক্ষা কৰাৰ কথা কৈছে এই কোৱেশ্চনটো ডাইৰেক্ট উত্তৰটো মই কৈ দিছো তোমালোকে ধুনিয়াকৈ লিখি লোৱা এটো হৈছে ডাইৰেক্ট উত্তৰটো মৰমৰ ষ্টুডেন্টস তোমালোকে মই এটা যিটা কোৱেশ্চন আলোচনা কৰিছো সেই কোৱেশ্চনটাৰ উত্তৰকিটা কৈ দিয়া লগে লগে তোমালোকে গোটে কাহিনীটো কি হৈছে সকলোখিনি গম পাই যাবা 2 নম্বৰ কোৱেশ্চনটো হৈছে শিলভদ্ৰই লাভ কৰা দুটা বটাৰ নাম লিখা তো এই কোৱেশ্চনটো অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা 2 নম্বৰ ডাইৰেক্ট আহি যায় আৰু এই কোৱেশ্চন খুবেই আহি থকা দেখিবলৈ পোৱা যায় উত্তৰটো হৈছে শিলভদ্ৰই
লাভ কৰা দুটা বঁটাৰ নাম হৈছে 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয় ঠিক আছে এইটা কোৱেশ্চন ক্লিয়াৰ আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হোৱা ডেছক্ৰিপশ্যনৰ লিংক আছে আৰু নহলে আমাৰ কমেন্ট বক্সত পিন কৰি থোৱা আছে তো তোমালোকে হোৱাটছআপ চেনেলত জয়েন হ'লে এটাই লাভ হ'ব তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ আৰু ইম্পৰ্টেণ্ট কিবা কিবি আপডেটছ আহি থাকিলে সকলোখিনি তাত তোমালোকে পাই থাকিবা তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হ'বা 6000+ ষ্টুডেণ্টে জয়েন হৈ আছে 3 নম্বৰ কুৱেশ্যনটো আহিছে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিলে তো এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো হৈছে এজন ঘনিষ্ঠ বন্ধু দুয়োৰে বয়স হৈছে তেওঁলোক দুয়োৰে মানে সমান বয়স তেওঁলোক দুয়ো একে চহৰৰ দুই প্ৰান্তত থাকে যুগ খুঁটে ৰাখিবলৈ গাড়ী ফোন নাই তেতিয়া দিনত গাড়ী ফোন একো নাছিলে ইমান ঘনিষ্ঠ বন্ধু কিন্তু পৰস্পৰৰ চিঠিপত্ৰ লিখাৰ অভ্যাস নাই কিন্তু বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকা ভূদেৱ চৌধুৰীয়ে হঠাৎ এদিন কি হ'ল প্ৰশান্ত তেওঁ যিজন বন্ধু তেওঁৰ লগত যোগাযোগ স্থাপনৰ বাবে কি লিখিছিলে চিঠিখন লিখিছিলে কোনে লিখিছিল তোমালোকে আহিব যায় কিন্তু বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকা ভূদেৱ চৌধুৰীয়ে হঠাৎ এদিন বন্ধু প্ৰশান্ত লিখিছে ভূদেৱ চৌধুৰীয়ে প্ৰশান্তলৈ চিঠিখন লিখিছিলে ঠিক আছে এই কুৱেশ্যনটোৰ উত্তৰটো ক্লিয়াৰ তাৰ পাছৰ কুৱেশ্যনটো মন কৰিবা পাছৰ কুৱেশ্যনটো মই দেখাবলৈ চেষ্টা কৰিছোঁ মই তোমালোকক ফটো ষ্টাইলত দিছোঁ কাৰণ পিডিএফত দিলে ফটোটো স্পষ্ট নাহে সেইকাৰণে মই ফটো এনেকৈ বনাই দিছোঁ তোমালোকক এখন গৈ 4 নম্বৰ কুৱেশ্যনটো আছে যে কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে তেওঁৰ চিঠি কিয় মূল্যৱান উত্তৰটো কোৱা কৰে আকৌ এবাৰ কুৱেশ্যনটো মই ক'ব চেষ্টা কৰিছোঁ কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে তেওঁৰ চিঠি কিয় মূল্যৱান এই কুৱেশ্যনটো 2 নম্বৰ পৰীক্ষাত আহিব আৰু ইয়াত কুৱেশ্যন দুটা তোমালোকে এটেচ কৰি দিয়া হৈছে উত্তৰটো হৈছে চিঠি এখনেই চিঠিৰ মূল্য কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক পৰিচিত অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল সাধাৰণতে তেওঁ এজন কি আছিলে বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতূহল জন্মে সেইবাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয় আৰু সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হয় এই গোটেই কুৱেশ্যনটো তোমালোকে ভালদৰে নিজৰ বহীত লিখি লোৱা যদি তোমালোকৰ কুৱেশ্যন থাকি গৈছে লিখাত তেনেহ'লে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰিবা নহ'লে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা প্ৰত্যেকটো চেপ্টাৰৰ মই কুৱেশ্যন এনচাৰ বনাই থোৱা আছে তোমালোকে যদি নাই চোৱা তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰিবা তাত পাই যাবা নহ'লে প্লেলিষ্টত চাবা এইটো চেনেলৰ প্লেলিষ্টত মই ক্লাছ 12 আছামিজ ইংলিছ এনেকৈ ধৰণে তোমালোকক পাৰ্ট চিষ্টেমত দিয়া হৈছে তোমালোকে তাত গৈ এটা চেপ্টাৰকৈ পঢ়ি ক্লিয়াৰ কৰি দিব পাৰিবা 5 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল উত্তৰটো হৈছে বৰ্তমান সময় হৈছে আধুনিক প্ৰযুক্তিবিদ্যাৰ সময় কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় মোবাইল ফোন ইণ্টাৰনেট টেলিফোন কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একোটি উত্তম মাধ্যম যাৰ যোগেদি অতি দ্ৰুতভাৱে যোগাযোগ সম্ভৱ হয় সেয়েহে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্ৰাসংগিকতা বৰ্তমান সময়ত কম হৈ যোৱা দেখিবলৈ পোৱা যায় মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ এইখিনি যিখিনি কুৱেশ্যন এই কুৱেশ্যনখিনি তোমালোকে নিজৰ ভাষাটোত তোমালোকে সাজি লিখিব পাৰা মাত্ৰ তোমালোকে কুৱেশ্যনটো বুজি ল'বা আৰু এই যিখিনি কুৱেশ্যন উত্তৰখিনি মই যিখিনি দিছোঁ তোমালোকে এবাৰ পঢ়িলে নেক্সট তোমালোকে যেতিয়া এক্সাম দিবা তেতিয়া অট'মেটিক তোমালোকৰ কথা মুখৰ পৰা ওলাই থাকিব পাছৰ কুৱেশ্যনটো আহিলে 1 নম্বৰ কুৱেশ্যন চাবা এইটা 1 নম্বৰীয়া কুৱেশ্যন অতিৰিক্ত প্ৰশ্ন মানে এইটা তোমালোকৰ পাঠৰ ভিতৰৰ পৰা টানি অনা হৈছে ঠিক আছে শিলভদ্ৰ কোন যুগৰ লেখক আছিলে শিলভদ্ৰ ৰামধেনু যুগৰ লেখক আছিলে তোমালোকৰ যিখিনি অনুশীলনী কুৱেশ্যনখিনি ক্লিয়াৰ হৈ গৈছে তাৰপিছত এতিয়া মই যিখিনি কুৱেশ্যন কম পাঠৰ যিখিনি ইম্পৰ্টেণ্ট 1 নম্বৰ 2 নম্বৰ যিখিনি ভিতৰৰ কুৱেশ্যন সেইখিনি আলোচনা কৰিম শিলভদ্ৰ কোন যুগৰ লেখক আছিলে তেওঁ হৈছে ৰামধেনু যুগৰ লেখক আছিল 2 নম্বৰ হৈছে শিলভদ্ৰৰ প্ৰকৃত নাম কি আছিলে তো শিলভদ্ৰৰ প্ৰকৃত নামটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী এইটো কুৱেশ্যন তোমালোকক জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ 3 নম্বৰ কুৱেশ্যনটো আছে যে শিলভদ্ৰই কিহেৰে সাহিত্য জীৱনৰ আৰম্ভ কৰিছিলে উত্তৰটো হৈছে শিলভদ্ৰই উপন্যাসেৰে সাহিত্য জীৱনৰ আৰম্ভ কৰিছিলে 4 নম্বৰ কুৱেশ্যনটো আহিলে তেওঁৰ প্ৰথম গল্প সংকলনখন কি আৰু কেতিয়া প্ৰকাশ পায় উত্তৰটো হৈছে তেওঁৰ প্ৰথম গল্প সংকলনখন হৈছে বাস্তৱ আৰু এইখন হৈছে 1975 চনত প্ৰকাশ পায় এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষা 2 নম্বৰ আহিব 5 নম্বৰ কুৱেশ্যন আহিলে তেওঁৰ দুখন গল্প সংকলনৰ নাম লিখা উত্তৰটো হৈছে কোনো ক্ষোভ নাই সমুদ্ৰ তীৰ এই দুখন হৈছে তেওঁ গল্প সংকলন 6 নম্বৰ কুৱেশ্যনটো আছে যে শিলভদ্ৰই অনুবাদ কৰা গ্ৰন্থ দুখনৰ নাম কি শিলভদ্ৰই অনুবাদ কৰা গ্ৰন্থ দুখনৰ নাম হৈছে এক হৈছে ৰিপ ভান উইংকল আৰু
কেইটামান গল্প আৰু 2 হৈছে ৰূপান্তৰ এইটা অত্যন্ত গুৰুত্বপূৰ্ণ তোমালোকে 6 নম্বৰ যেটো কোৱেশ্চন আছে এই 6 নম্বৰ কোৱেশ্চনটো এতিয়াই তোমালোকে পঢ়ি লৈ ক্লিয়াৰ কৰি লোৱা কাৰণ এটো পৰীক্ষাত তোমালোকৰ আহিব 2026 চন হক 27 চন 28 চন তোমালোকৰ পৰীক্ষাত আহিব 8 নম্বৰ কোৱেশ্চন দিলে টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি আছিল টিংখঙৰ পৰা বাগানলৈ ডাক অনা বনুৱাজন হৈছে যিজন ডাকঘৰ মানুহ তেওঁ হৈছে বনুৱাজনৰ নাম কি আছিল ফাগু ঠিক আছে 9 নম্বৰ কোৱেশ্চন দিলে ছুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা ছুটি গল্পৰ দুটা বৈশিষ্ট্য তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায় উত্তৰটো হৈছে 1 নম্বৰ ছুটি গল্পৰ আৰম্ভণি আৰু আকস্মিক হয় 2 হৈছে ছুটি গল্প কম পৰিসৰৰ আৰু কম চৰিত্ৰৰ হয় এটো 9 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ক্লিয়াৰ এবাৰ আহিছো নেক্সট যিকিটা কোৱেশ্চন লৈ আহিছো এইকিটা কোৱেশ্চন হৈছে তোমালোকৰ আগতে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আহি যোৱা প্ৰিভিয়াস ইয়াৰত শিলভদ্ৰৰ প্ৰকৃত নাম কি মানে এই পাঠটোৰ পৰা আহি যোৱা আগৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন শিলভদ্ৰৰ প্ৰকৃত নাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী অলৰেডি আমি পঢ়ি আহিছো সাহিত্য ৰচনাৰ বাবে তেওঁ শিলভদ্ৰ পদ্মনাম গ্ৰহণ কৰে তাৰ পাছত কোৱেশ্চনটো আহিছে যে পৰীক্ষাত শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা এটো 2018 চনৰ পৰীক্ষাত আহি গৈছে শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম হৈছে 1 নম্বৰ সাহিত্য অকাডেমি বঁটা আৰু 2 হৈছে অসম উপত্যকা সাহিত্য বঁটা পাছৰ কোৱেশ্চনটো চাবা পাছৰ কোৱেশ্চনটো কৈছে যে শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে কোন চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছে এই কোৱেশ্চনটো যিটো মই অলৰেডি তোমালোকক অনুশীলনী নহলে ভিতৰৰ পৰা তোমালোকক অলৰেডি মই এডুকেশ্যন দিলোৱে আগতে তো তোমালোকে উত্তৰটো তথাপিতো চাই ল'বা শিলভদ্ৰই অনুসন্ধান নামৰ উপন্যাসৰ বাবে 1990 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল চনটো মই কোৱা নাছিলো এটো হৈছে 1990 চন পাছৰ কোৱেশ্চনটো বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল বাগানৰ কৰ্মৰত অৱস্থাত গাঁৱত থকা পৰিবাৰৰ চিঠিৰ বাবে তেওঁ ভূদেৱ চৌধুৰীয়ে ব্যাকুল প্ৰতীক্ষা কৰিছিল টিংখং বাগানৰ ডাক অনা এজনো অলৰেডি কলোৱে ফাগু এইকেইটা কোৱেশ্চন অলৰেডি ৰিপিট কৰি থকা ছুটি গল্পৰ কেইটামান বৈশিষ্ট্য অলৰেডি মই কৈ দিছো ঠিক আছে এইকেইটাৰ পৰীক্ষাত আগতে আহি গৈছে তোমালোকে ইয়াত এটা কাম কৰিব পাৰিবা বৈশিষ্ট্য যদি তোমালোকৰ 4-5 টাকা আহি যায় তেতিয়া তোমালোকে এই গোটেইখিনি লিখিব পাৰিবা গোটেইখিনি ইয়াত 6টা দিয়া হৈছে ঠিক আছে মৰমৰ ষ্টুডেণ্টছ সকল আজি তোমালোকৰ চিঠি পাঠটো গোটেইটো ক্লিয়াৰ হৈ গৈছে তোমালোকে পৰীক্ষাৰ কাৰণে এইখিনিয়ে পঢ়ি যোৱা আৰু তোমালোকে বেলেগ ভিডিঅ' চাবৰ দৰকাৰ নাই ইয়াৰ পৰাই কোৱেশ্চন আহিব নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু তোমালোকে বাকিকিটা পাঠটো তোমালোকে ক্লিয়াৰ কৰি লোৱা আমাৰ চেনেলটো ভিজিট কৰা প্লেলিষ্টত চোৱা তাতে তোমালোকে পাই যাবা আছামিজ ইংলিছ সকলো সাবজেক্টৰে পাই যাবা ঠিক আছে আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা